হেল্ল' এভৰিৱান, আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। মই ৰূপম ত্ৰিশান আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা অহা নটিফিকেশ্যনখন। আৰু এই নটিছখনত কি বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে আজি এই ভিডিঅ'ৰ যোগেদি ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো পলম নকৰি আমি নটিফিকেশ্যনখনৰ মাজলৈ গৈছোঁ। Notice for declaration of result of National Means Cum Merit Scholarship Examination 2024 আৰু এই নটিফিকেশ্যনখন আহিছে 22 May 2025 ত। It is for information to all concerned that as per the norms of Ministry of Education, Department of School Education and Literacy, Government of India, the result of the National Means Cum Merit Scholarship Examination 2024, which is held on 22 December 2024, will be declared on 28 May 2025. So, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে 22 ডিচেম্বৰ 2024 অনুষ্ঠিত হৈ যোৱা নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামত এপিয়াৰ হৈছিল, তেওঁলোকৰ এই স্কলাৰশ্বিপ এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব অহা 28 মে 2025 ত। Result will be available in the Vidyarthi mobile app and officially website www.madhyamik.assam.gov.in and vidyarthi.co.in. An appreciation certificate will be issued for the student who are selected for scholarship exam for the session 2025-26. A scorecard will also be issued to all the qualified students, which can be downloaded through the Vidyarthi app and officially website from 30 May. So, এই ফলাফল এভেইলেবল হ'ব বিদ্যাৰ্থী এপৰ লগতে যিটো আমাৰ অফিচিয়েলি ৱেবছাইট আছে www.madhyamik.assam.gov.in ত। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটোত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তেওঁলোকে লাভ কৰিব একোখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। লগতে তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব তেওঁলোকৰ স্ক'ৰ কাৰ্ড ফ্ৰম 30 মে'ৰ পৰা আমাৰ যিটো অফিচিয়েলি ৱেবছাইট আৰু বিদ্যাৰ্থী এপৰ পৰা। In case any mistake in the name of student, date of birth and Aadhaar number, then the data must be corrected by sending email to this mail ID with supporting document on before 28 May. Once the data submit to the Government of India, there will be no scope to correct the data and student will not be able to apply for scholarship money at National Scholarship Portal. So, যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা কাৰণত নেম অথবা ডেট অফ বাৰ্থ নাইবা আধাৰ নম্বৰ ভুল হৈ আছে তেতিয়া ইমিডিয়েট কাৰেকশ্যনৰ বাবে উল্লেখ কৰা মেইল আইডিত মেইল কৰিব লাগিব। লগতে তেওঁলোকে পঠাব লাগিব ডকুমেণ্ট এটেচ কৰি পেলাই। আৰু এবাৰ এই ডেটা ছাবমিট হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কাৰেকশ্যন নহ'ব তেতিয়া ষ্টুডেণ্টৰ স্কলাৰশ্বিপ মানি উলিওৱাৰ সময়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা সমস্যা যদি হৈ আছে তেতিয়া অতি সোনকালে মেইল কৰিব লাগিব। Concerned are request to follow the registration process at National Scholarship Portal on time as per the norms of the Government of India to get the scholarship money. The details information regarding the registration process and verification by the head of the institution and by the inspector of school are given in the result ebook. So, ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰু ভেৰিফিকেশ্যনৰ সম্পৰ্কীয় সবিশেষ তথ্যৰ ফলাফল আমাৰ ই বুকত দিয়া হোৱা গৈছে। আজিৰ এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ ৰিজাল্টৰ লগতে তেওঁলোকৰ ডেটা যদি কাৰেকশ্যন কৰিবলগীয়া হয় তেতিয়া কেনেকৈ কৰিব এই সকলো তথ্য এই ভিডিঅ'ৰ যোগেদি সবিশেষ আলোচনা কৰিবলৈ ট্ৰাই কৰিলোঁ। যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে লাগতিয়াল ইনফৰ্মেশ্যন লাভ কৰিছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আন ছাত্ৰ ছাত্ৰীসকলৰ এই ভিডিঅ'ৰ যোগেদি সহায় হয়। আজিৰ এই ভিডিঅ'টোত ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।